অঙ্গনবাড়ির কর্মীদ্বয় গতিকে মই এইবার আমার খোয়ারবাড়ি প্রাথমিক বিদ্যালয়ের এই 15 আগস্ট পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই নিজেই ধন্য মানিছোঁ। কাৰণ কিয় মই এখন স্কুলত কৰ্মৰত আছিলোঁ, গতিকে এনেহেনকৈ মই অংশগ্ৰহণ কৰাৰ সুবিধাই পোৱা নাছিলোঁ বা পাৱাৰ সুবিধা নাথাকে। কাৰণ যিহেতু এখন নিজৰ স্কুল থাকে তাতে উপস্থিত থাকিবই লাগিব। কিন্তু এইবাৰ মোক তাতেও মাতছে, কিন্তু মাতপাও নালাগা নাই, কাৰণ মোৰ যিহেতু এখন হেৰি স্কুল আছিল তাত মই এনেও যাব লাগে। তৎসত্ত্বেও মই ইয়াত মানে উপস্থিত হ'লোঁ। আৰু কথাটো হ'ল এতিয়া ভাষণ হিচাপে আমাৰ মানে সভাপতি ডাঙৰীয়া কথাখিনি ক'লাকে আজি 77 সংখ্যক মানে স্বাধীনতা দিৱস। আজিৰ পৰা 77 বছৰ আগতে, মানে 77 নহয়, 76 বছৰ হৈ গৈছে, এই 77 বছৰ ৰানিং হ'ব। তাৰ আগতে আমাৰ এই ভাৰতবৰ্ষ মানে ব্ৰিটিছে মানে ইংৰাজসকলে মানে শাসন কৰিছিল একে লেঠাৰি 200 বছৰ। সেই 200 বছৰ শাসন কৰাৰ সময়ত বহুত একচুৱেলি যে শাসন কৰোঁতে আমাক যে ভাৰতবৰ্ষখন শোষণো কৰিছিল, শোষণো কৰা নাছিল। ভাৰতৰ কিছু উন্নয়নমূলক কামো তেওঁলোকে নকৰা কৰি থকা নাছিল। কাৰণ উন্নয়নমূলক কাম কিছুমান কৰি পেলাইহে তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ পৰা মানে টকা পইচা কিবা কানি ইত্যাদি তেওঁলোকে লৈ গৈছিল। গতিকে একচুৱেলি গোটেইখিনি যে পৰাধীন হৈ আছিলোঁ, যে আমাৰ গোটেইখিনি লোকচানে হৈ আছিল, এইটো কথা নহয়। তথাপিও এটা স্বাৱলম্বী বা এটা মুক্ত মন